নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 6 নম্বৰ অধ্যায়ৰ 6 নম্বৰ অংশটি আৰু এই অংশটিৰ আমি দ্বিতীয় পাঠটি আলোচনা কৰিম আৰু পাঠটিৰ নাম হ'ল ৰাজমাতা অহল্যা। আহাচোন চাও এই পাঠটিত কিনো আছে। প্ৰথমতে এটা দফা দি থোৱা আছে, এই দফাটো পঢ়ি চাও আহাচোন কিনো আছে। আমাৰ দেশত বহু বীৰ বীৰাংগনা আছে, তেওঁলোকে দেশৰ সন্মান ৰক্ষাৰ হকে বহু ত্যাগ স্বীকাৰ কৰিছে। তেওঁলোকৰ কিছুমানে দেশৰ হকে প্ৰাণ আহুতিও দিছে। জনহিতকৰ কামৰ মাজেৰেও কিছু লোক অমৰ হৈ আছে। তেনে এগৰাকী মহিয়সী নাৰীৰ বিষয়ে পাঠটোৰ জৰিয়তে জানো আহা। কি কৈছে ইয়াত? আমাৰ দেশত বহুতো বীৰ বীৰাংগনা আছে আৰু তেওঁলোকে দেশ ৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতিও দিছে। আজি এই পাঠটিত এই অংশটিত আমি তেনে এগৰাকী বীৰাংগনাৰ বিষয়ে পঢ়িবলৈ পাম। আহাচোন চাও কাৰ বিষয়েনো পঢ়িবলৈ পাওঁ। প্ৰথমতেই দিছে পঢ়ো আহা। আহাচোন পঢ়ি চাও কিনো আছে। আজিৰ পৰা প্ৰায় ৩০০ বছৰ আগৰ কথা। এটি মাৰাঠা পৰিয়ালত এজনী ছোৱালীৰ জন্ম হৈছিল। তেওঁৰ দেউতাক গাঁওখনৰ গাঁওবুঢ়া আছিল। ৫জন ভাই ককাইৰ মাজত তেওঁ একমাত্ৰ ছোৱালী। সৰুৰে পৰা তেওঁ দৃঢ়মনা আছিল। কি কৈছে? আজিৰ পৰা প্ৰায় ৩০০ বছৰ আগৰ কথা আৰু এটি মাৰাঠা পৰিয়ালত এজনী ছোৱালীৰ জন্ম হৈছিল আৰু সেই ছোৱালীজনীৰ দেউতাক সেই গাঁওখনৰ গাঁওবুঢ়া আছিল আৰু ৫জন ককাই ভাইৰ মাজত তাই একমাত্ৰ ছোৱালী আছিল। তাৰ পাছত চাওঁ আহাচোন। সকলো কাম নিয়াৰিকৈ কৰাটো তেওঁৰ স্বভাৱ। সেয়ে তেওঁক সকলোৱে মৰমৰ চকুৰে চাইছিল। সেই ছোৱালীগৰাকীয়ে এদিন ইন্দোৰৰ মহাৰাণী হৈছিল। ইতিহাসৰ পাতত তেওঁ অহল্যাবাই হোলকাৰ হিচাপে জনাজাত। তেওঁ সগৌৰৱেৰে প্ৰায় ৩০ বছৰ শাসন চলাইছিল। সেইগৰাকী অহল্যাবাই হোলকাৰক মাৰাঠাসকলে ৰাজমাতা বুলি সম্বোধন কৰে। সেই যে কণমানি ছোৱালীজনীয়ে কি হয় ছিলগৈ, তেওঁৱেই হ'ল ৰাজমাতা। কোন হয়? অহল্যাবাই হোলকাৰ। আৰু তেওঁ সৰুৰে পৰা সকলো কাম নিয়াৰিকৈ কৰিছিল আৰু সেইকাৰণে তেওঁক সকলোৱে মৰম কৰিছিল। আৰু সেই ছোৱালীগৰাকীয়ে এদিন ইন্দোৰৰ মহাৰাণী হৈছিলগৈ আৰু তেওঁ প্ৰায় ৩০ বছৰ কাল তেওঁ শাসন কৰিছিল আৰু সেইগৰাকী অহল্যাবাইকে মাৰাঠাসকলে কি বুলি মাতিছিলে? ৰাজমাতা বুলি মাতিছিলে। তাৰ পাছত চাওঁ আহাচোন কিনো আছে। ইন্দোৰ মাৰাঠা সাম্ৰাজ্যৰ এখন প্ৰদেশ আছিল। সেই প্ৰদেশৰ শাসনকৰ্তা আছিল মলহাৰ ৰাও হোলকাৰ। তেওঁৰ খাণ্ডেৰাও নামৰ এজন পুত্ৰ আছিল। এই খাণ্ডেৰাও সৈতে অহল্যাৰ বিয়া হৈছিল। তেওঁলোকৰ এটি পুত্ৰ আৰু এটি কন্যা সন্তানৰ জন্ম হয়। কন্যাগৰাকীৰ জন্মৰ কিছুদিন পাছত অহল্যাৰ স্বামীৰ মৃত্যু হয়। কি কৈছে ইয়াত? ইন্দোৰ মাৰাঠা সাম্ৰাজ্যৰে এখন প্ৰদেশ আছিল আৰু সেই প্ৰদেশখনৰ শাসনকৰ্তা কোন আছিল জানানে? মলহাৰ ৰাও হোলকাৰ। আৰু তেওঁ কোন আছিল জানানে? তেওঁ খাণ্ডেৰাও তেওঁৰ এজন পুত্ৰ আছিলে। সেই পুত্ৰজনৰ নাম কি? খাণ্ডেৰাও। আৰু এই খাণ্ডেৰাওৰ লগতে অহল্যাৰ বিয়া হৈছিল আৰু তেওঁলোকৰ এজন পুত্ৰ আৰু এজনী কন্যা সন্তান হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ কন্যা সন্তানটি জন্মৰ পিছতেই কোন ঢুকাই থাকিলে? মৃত্যু হ'ল তেওঁৰ অহল্যাৰ স্বামীৰ মৃত্যু হ'ল। তাৰ পাছত কি হ'ল চাওঁ আহাচোন। তাৰ পাছত প্ৰজাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে অহল্যাই শহুৰেকক ৰাজকাৰ্য চলোৱাত সহযোগ কৰে। তেওঁ যুদ্ধ বিদ্যাতো নিপুণ আছিল। তেওঁ পানিপথৰ ৩য় যুদ্ধত মাৰাঠা সেনাক নেতৃত্ব দিছিল। তাৰ পাছত কি হ'ল? যেতিয়া অহল্যাৰ স্বামীৰ মৃত্যু হ'ল তেতিয়া অহল্যা কি কৰিলে? তেওঁলোকৰ প্ৰজাৰ প্ৰতি থকা দায়বদ্ধতাৰ কাৰণে নিজৰ শহুৰেকৰ লগত ৰাজকাৰ্য চলাই নিয়াত
সহায় কৰিছিল আৰু ৰাজমাতা অহল্যা যুদ্ধ বিদ্যাতো নিপুণ আছিল তেখেতে যুদ্ধ কৰিবও জানিছিল তাৰ পাছত কি হ'ল চাও আহাচোন মলহাৰ ৰাও হোলকাৰৰ মৃত্যুৰ পাছত অহল্যাবাইৰ পুত্ৰ মালে ৰাও হোলকাৰ ইন্দোৰৰ শাসক হৈছিল কিন্তু 11 মাহৰ পাছত তেওঁৰো মৃত্যু হৈছিল সেই অৱস্থাত সিংহাসন খালী হৈ পৰিছিল এনে এক সংকট কালত প্ৰজাৰ দাবী মানি অহল্যাবায়ে ৰাজপাট চম্ভালিবলৈ বাধ্য হৈছিল তাৰ পাছতে কি হ'ল যেতিয়া অহল্যাৰ শহুৰেক মলহাৰ ৰাও হোলকাৰৰ মৃত্যু হ'ল তেতিয়া তেওঁলোকৰ পুতেক অহল্যাবাইৰ পুত্ৰ মালে ৰাও হোলকাৰে শাসনভাৰ চলাইছিল কিন্তু দুৰ্ভাগ্যবশতঃ 11 মাহৰ পিছত তেওঁৰ মৃত্যু হৈ গ'ল আৰু যেতিয়া কি হ'ল সেই অৱস্থাত তেওঁলোকৰ সিংহাসনখন খালী হৈ পৰিছিল ৰাজ্যখন চলাবলৈ কোনো নাছিল সেই কাৰণে প্ৰজাসকলৰ অনুৰোধত অহল্যাবায়ে দায়িত্ব ল'বলৈ বাধ্য হৈছিল তাৰ পাছত চাও আহাচোন তেওঁ নিজৰ জ্ঞান দক্ষতা আৰু দূৰদৰ্শিতাৰে শাসনভাৰ আগুৱাই নিছিল ব্যক্তিগত স্বাৰ্থ আওকাণ কৰি প্ৰজাৰ সুখ আৰু সুৰক্ষাৰ কথাত তেওঁ অগ্ৰাধিকাৰ দিছিল আৰু তেওঁ নিজৰ দক্ষতা জ্ঞানেৰে তেওঁ শাসনভাৰ আগুৱাই লৈ গৈছিল আৰু তেওঁ নিজৰ স্বাৰ্থতকৈ প্ৰজাৰ স্বাৰ্থৰ ওপৰত অধিক গুৰুত্ব দিছিল তাৰ পাছত চাও আহাচোন কিনো আছে অহল্যাবাইৰ শাসনকাল মাৰাঠা সাম্ৰাজ্যৰ এটা উল্লেখযোগ্য সময় তেওঁ প্ৰজাৰ হিতৰ বাবে বহু কাম কৰিছিল তেওঁৰ এনে কামৰ প্ৰশংসা আন ৰাজ্যলৈও প্ৰসাৰিত হৈছিল তেওঁ উত্তৰ আৰু মধ্য ভাৰতৰ বহু মন্দিৰ নতুনকৈ সজাইছিল তাৰ ভিতৰত বিখ্যাত সোমনাথ মন্দিৰ অন্যতম এইদৰে প্ৰায় 30 বছৰ শাসন কৰাৰ পাছত তেওঁৰ মৃত্যু হয় অহল্যাবাই যেতিয়া শাসন কৰিছিল মাৰাঠা সাম্ৰাজ্যৰ শাসন কৰিছিল সেইটো এটা উল্লেখনীয় সময় হিচাপে পৰিগণিত হয় আৰু তেওঁ সদায় প্ৰজাৰ হিতৰ বাবে কাম কৰিছিল আৰু তেওঁৰ এই কামৰ প্ৰশংসা আন ৰাজ্যলৈও বিয়পি পৰিছিল আৰু তেওঁ কি কৰিছিল উত্তৰ আৰু মধ্য ভাৰতৰ বহু মন্দিৰ নিৰ্মাণ কৰিছিল আৰু তাৰে এটা মন্দিৰ হ'ল বিখ্যাত সোমনাথ মন্দিৰ আৰু এনেদৰে প্ৰায় 30 বছৰ কাল শাসন কৰাৰ পাছত অহল্যাবাই কি হ'ল মৃত্যু হয় ইয়াৰ পাছত কি আছে চাও আহাচোন আমি যে ইতিমধ্যে পঢ়ি আহিলো পাঠটি সেই পাঠটিৰে কিছুমান প্ৰশ্ন আছে আমি নিজকে মূল্যায়ন কৰি চাও আহাচোন আমি কিনো শিকিলো পাঠটিৰ পৰা 1 নম্বৰ প্ৰশ্নটোত আছে অহল্যাবাইৰ পুত্ৰৰ নাম আছিল কি আছিল বাৰু তেওঁৰ পুত্ৰৰ নাম কত আছে মালে ৰাও হোলকাৰ খত আছে মলহাৰ ৰাও হোলকাৰ কোনটো শুদ্ধ ক নহয়নে তাৰ পাছত চাও আহাচোন কিনো আছে এইবাৰ এটা খালি ঠাই পূৰ কৰা আছে 2 নম্বৰত পানিপথৰ যুদ্ধত মাৰাঠা সেনাক নেতৃত্ব দিছিল পানিপথৰ কেই নম্বৰ যুদ্ধত তৃতীয় যুদ্ধত গতিকে আমি ইয়াত কি কৰিম তৃতীয় শব্দটো লিখি দিম পানিপথৰ তৃতীয় যুদ্ধত মাৰাঠা সেনাক নেতৃত্ব দিছিল তোমালোকে এই পাঠটি পঢ়িবলৈ যত্ন কৰিবা পঢ়িলৈ বুজিবলৈ চেষ্টা কৰিবা আজিলৈ এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ